পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। লাহৰীঘাটত পোহৰলৈ আহিছে এক জঘন্য ধৰ্ষণ কাণ্ড। এগৰাকী 13 বছৰীয়া নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰিলে গুলজাৰ হুছেইন নামৰ এটা লম্পটে। লাহৰীঘাটৰ বৰবৰী গাঁৱত সংঘটিত হৈছে এই নিৰ্লজ্জ কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বকভাৱে ধৰ্ষণ কৰে লম্পট গুলজাৰ হুছেইনে। লম্পট গুলজাৰ হুছেইনৰ কামনাৰ বলি হৈ নাবালিকা ছাত্ৰী অন্তঃহত্যা হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ। এই জঘন্য ধৰ্ষণৰ ঘটনা পৰিয়ালৰ লোকে অৱগত হয় যোৱা ডিচেম্বৰ মাহৰ অন্তত। নাবালিকাৰ পৰিয়ালৰ লোকে গম পাই ওচৰ চুবুৰীয়াৰ লম্পট গুলজাৰ হুছেইনৰ পৰিয়ালক অৱগত কৰাত লম্পট গুলজাৰ হুছেইনে পিতৃবিহীন নাবালিকাসহ পৰিয়ালক আৰক্ষীৰ কাষ চাপিলেই প্ৰাণে মাৰি হত্যা কৰিব বুলি ভাবুকি দিয়াত প্ৰাণ ৰক্ষাৰ ভয়তে যথেষ্ট দিন আৰক্ষীৰ কাষ চপা নাই ভুক্তভোগীৰ পৰিয়াল। জানিব পৰা মতে সমগ্ৰ ঘটনাক গাপ দিয়াৰ মূল নায়ক লম্পট গুলজাৰ হুছেইনৰ জ্যেষ্ঠ ভাতৃ জয়দুল ইছলাম। ইফালে ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগ মতে নাবালিকাৰ মাতৃগৰাকীক লম্পট গুলজাৰ হুছেইনৰ ঘৰতে আবদ্ধ কৰি সম্পূৰ্ণ ঘটনা মহিমূৰৰ বাবে জোৰ জবৰদস্তি কৰি নাবালিকাগৰাকীক গৰ্ভপাত কৰাই নগাঁও চিলিঙনি আমতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই অভিযোগ ভুক্তভোগীৰ। উল্লেখ্য যে ইয়াৰ পিছতে ভুক্তভোগীৰ মাতৃগৰাকীয়ে নিজৰ প্ৰাণৰ মমতা এৰি ন্যায় বিচাৰি মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এজাহাৰ দাখিল কৰে। কিন্তু ইয়াৰ পিছতো আজিলৈকে লম্পট গুলজাৰ হুছেইনৰ লগতে লম্পট গুলজাৰ হুছেইনক সহায় সহযোগিতা কৰা আটাইকেইগৰাকী অপৰাধী মুকলি আকাশৰ তলত কিল কিল কৰি ঘূৰি ফুৰিছে। এতিয়া উপায়বিহীন ভুক্তভোগীৰ মাতৃগৰাকীয়ে ন্যায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কান্দি কান্দি সঠিক তদন্ত কৰি ন্যায় প্ৰদানৰ বাবে আহ্বান জনাইছে। ছোৱালীজনী সৰু, আমি দুখীয়া মানুহ, আমাৰ গিৰিয়েক নাই, মৰিলে আমি সংসাৰৰ কাৰণে আমি লোকৰ ঘৰত কাম কৰি পেলাই খাওঁ। আৰু ঘৰত সৰু এটা দোকান দিছিলোঁ, কৰিছে চকলেট টকলেট বিক্ৰী কৰিছিলোঁ, এইটো কৰি পেলাই আমি চলি থাকোঁ। পিছতে আমি ঘৰত নথকাৰ সুযোগ লৈ গুলজাৰ হুছেইনে মোৰ ঘৰত সোমাই পেলাই ছোৱালীৰ লগত বেয়া কাম কৰিছে। বেয়া কাম কৰাৰ পিছত আমি গম পোৱা নাই। পিছতে আমি ডিচেম্বৰৰ 27 তাৰিখে ৰাতি আমি গম পাইছো যে ছোৱালীজনী মোৰ ভিতৰত কেনেকৈ কৰি আছে, সন্ধিয়াৰ পৰা এনেকুৱা কৰি আছে, মই শান্তি পোৱা নাই। পিছতে মই ল'ৰা দুটাক ফোন কৰিছো, চেন্নাইত আছে, ফোন কৰি পেলাই সুধিছো তোমালোকৰ কিবা হৈছে? ল'ৰা দুটা কৈছে নাই, আমাৰ একো হোৱা নাই। আৰু ৰাতি মোক শান্তি পোৱা নাই। ছোৱালীজনী মোৰ লগত শুইছে, পিছতে মই ছোৱালীৰ পকেটত হাত দি পেলাই হাত লাগিছে, কিবা কাগজৰ শব্দ এটা ওলাইছে। পিছতে মই হাত দি পেলাই ওলাইছো, পেচাব পৰীক্ষা মেচিন ওলাইছে। ওলোৱাৰ পিছত আমি ছোৱালীজনীক উঠাইছো, ঘৰৰ পৰা উঠাই পেলাই কৈছো যে এইটো কি, তুমি এইটো ক'ত পালা? ছোৱালীজনী বয়াতে মোক কোৱা নাই। আৰু মই শুই আছো, মোৰ কেনেকুৱা অশান্তি ভাৱ আহি আছে। মই পিছতে ছোৱালীজনীক উঠাই লৈ পেলাই পেচাব পৰীক্ষা কৰিবলৈ চাইছো, দুটা ৰঙে কাটি ওলাইছে। তেতিয়া মই পৃথিৱী খন কৰি আছে মোৰ অলপ। মই ছোৱালীজনী সৰু এনেকুৱা কাম কৰিছে। মই ঘৰৰ বাখৰ পৰা গুলজাৰৰ দাদা জয়দুল আহিছে, এইফালে মোক সুধিছো তুমি কিয় কান্দি আছো, এনেকুৱা কৰি আছো। মই কৈছো মোৰ সৰ্বনাশ কৰিছে তোমাৰ ভাইটিয়ে, কি কৰিছো? মই হাতখন মেলি দিছো যে মেচিনটো দেখাইছো কোনে কৰিছে। মই কৈছো গুলজাৰ হুছেইনে কৰিছে। ছোৱালীজনী ষ্টেটমেণ্ট দি আছে। এফআইআৰ কৰিছে, আমি থানালৈ গৈছিলো, থানাত লিখিব পৰা নাই। আমাক কৈছো ওপৰৰ পৰা লিখি আনিলে সিহঁতৰ কামটো সহজ হ'ব। পিছতে মই ঘৰৰ পৰা উলিয়াব নোৱাৰো। ঘৰৰ পৰা উলিয়ালে মানুহে মোক 10-12টামান মানুহে মোক, মই ক'ত যাওঁ নাযাওঁ, তাত গৈ পেলাই থাকে। পিছতে মই যাব নোৱাৰো। মই পিছতে আমচো তাত মোৰ এনা দিছো যে মই ওলাব নোৱাৰো, মোৰ এনেকুৱা অৱস্থা হৈছে। পিছতে সিহঁতে লৈ আমাক থানাত লৈ গৈছে। থানাত যোৱাৰ পিছত তাত লিখা নাই, আমি ঘৰৰ পৰা উলিয়াব নোৱাৰো। মই সিহঁতক কৈছো ছাৰে ফোন কৰি আছে, ছোৱালীজনীৰ ঘৰত চব পৰীক্ষা আহিছে, গোটেই ছাত্ৰ ছাত্ৰী স্কুলত যায়, মোৰ ছোৱালীজনী ঘৰত বহি যাম। মোৰ ইমান বেয়া লাগিছে মানুহক দেখি পেলাই। মই এপ্লিকেশ্যন লিখিবলৈ কৈছো, ছাৰে এনেকুৱা কথা
এসপি স্যারে থানালে ফোন করে বলে কইছে তো কেস করব না লাগে শুনিলে ধরিব লাগে তোমার কেউ বলে আছে তো তারপর আমি নকল করবে কারণ এখন থানার ভিতরে আইসো 3 দিন হয়ে গেল না উনকে থানার পরে কোনো কথা না কইবে 3 দিনের প্রেজেন্ট করেছে কেসটা আইসে আমি রেজিস্টার করে পটিয়ে দিই রেজিস্টার করে পটিয়ে দিই স্যার আমি এটা লেখা থানালে ঘুরে আসো এদিন আইসে মানুষ পুরানাই বুঝি গেল আর ইয়াতে 10-12 দিন হয়ে গেল প্রেজেন্ট ইয়াতে কইছে কেনে কেস করিছে ইয়াতে ঘুরে থাকিব কেসের একজন না পাবো পুলিশ না আইব ইয়াতে 5 টাকা খরচ করলে আমি 5 লাখ খরচ করি আমি দুঃখিয়া মানুষ আমি 5 টাকা কামাই করলাম আমার গাছ জেলে উঠে খরচ করলে আমি 5 টাকা হলে আমি খাবো পারো আর তো 5 লাখ আছে তো 5 লাখ দিব তো গাছ না বাজে আমি মুখ্যমন্ত্রী সাথে তুমি স্যার আমার উপযুক্ত বিচার লাগে আরক্ষী থানা তো আমি বারবার তো এটা লেখা পেয়েছি যে আরক্ষী থানার মহোদয় আপনার লোকে একটু ভালকে তদন্ত করে ফেলাইছে আর আমার চোখ একটু আমার অবস্থা পেয়েছে একটু টেনশন হয়ে গেল আমি ঘরের পরে উঠিয়ে বানার ভাত করবার পরে আমি খুঁজি ফেলাই খাওয়াইছি আমি ঘরে বসে আমার গরিব অবস্থা হয়েছে আমার পরে দেখো নাই এদিন আগে বলে স্টেটমেন্ট হয়ে গেল এ আর না লারিঘাটে পুলিশ এদিন আইসে রাতে আই বেলা তো পুয়ানা ঘুষি গেল আর 20 দিন আই বেলা 12টা বাজে আই বেলা আমার স্টেটমেন্ট হয়ে ঘুষি গেল আর আমি কোনো খবর পাওয়া নাই এটা আমি মহোদয়ের উৎসব আমি প্রার্থনা জানাইছি যে আমার বিচার লাগে আমি মরে গেলে আমার মেয়ে ছেলে ছিল নাই আর ইয়াতে বহুত বড় বাবাকে দেখে আমাকে মার্কেট করে বা ঘর বাড়ি চলে উঠাই দিব আর ইয়াতে শুক্রবারের দিন তো ইয়াতে আমার ঘরের দাস রাখি বলে আমাকে ফসাই দেবো আর আমার মেয়েরা এটা ছেলে আছে ইয়াতে মেয়েরা ফসাই দেবো বলে তো আছে আর আমার কিবা আমি মোবাইল চালাবার নয় ইনস্টাগ্রামত কিবা বেয়া বেয়া কথা লিখে পেলে আমাকে পঠিয়াইছে আর ফোন করে পেলে আমার কিমান বেয়া বেয়া গালি করেছে আমি নিউজত গৈছো এইটো আমার বহুত লাজৰ কথা আমি মানুহ আমি কিয় এনেকুৱা কাম কৰি আমাক দমন কৰিলে এইটো বিচাৰ মোবাইল চাৰা আমাক কৰি দিয়ক আমি মুখ্যমন্ত্ৰীক প্ৰাৰ্থনা জনাইছো যে আমাৰ এইটো বিচাৰটো ভালকে কৰি মোৰ দেউতা নাই মই আৰু মোৰ মা অকলে ঘৰতে থাকো গুলজাৰ হুছেইন মোৰ মা বজাৰত গৈছে গুলজাৰ হুছেইন মোৰ লগত আহি ঘৰত জবৰদস্তি মোৰ লগত তেনেকুৱা বেয়া কাম কৰিছে মই কৈছো মোৰ মাক কৈ দিম কৈছে তোৰ মাক কৈ দিলে তোক মাৰি পেলাম বুলি কৈছে মই বয়াতে মোৰ মাক কোৱা নাই 4-5 মাহ 3-4 মাহ আগতে পিছত জানুৱাৰী ডিচেম্বৰ 27 তাৰিখে মই শুই থাকো ভাত নাখাওঁ এইটো দেখি গুলজাৰ হুছেইনে মোক পেচাব পৰীক্ষা মেচিন আনি দিছে মই পকেটত লৈ টোপনি গৈছো পিছত মোৰ মা পকেটত হাত দি চাইছে পেচাব পৰীক্ষাৰ মেচিন মোক মোৰ মা উঠাই পেলাই কৈছে এইটো কি মই বয়াতো কোৱা নাই মই কৈছো সিহঁতৰ ঘৰত পাইছো এনেকুৱা কৈ আছো পিছত কৈছে তোৰ পকেটত কিয় পিছত মোৰ মা সুধি আছে পিছত মই গোটেই কথা কৈছো গুলজাৰ হুছেইনে মোক আনি দিছে পিছত মোৰ মা চেক কৰিছে চেক কৰি পেলাই চাইছে 2টা ৰঙা কাটি ওলাইছে পিছত গুলজাৰ হুছেইনৰ মোৰ মা হাতত লৈ পেলাই কান্দি আছে গুলজাৰ হুছেইনৰ দাদা আহিছে যদিও সুধি আছে কি হৈছে কৈছে তোমাৰ দাদা তোমাৰ ভাইটি মোৰ ছোৱালীৰ লগত এনেকুৱা কৰিছে কৈলে গুলজাৰ হুছেইনে মিচিংটো লৈ সিহঁতৰ ঘৰত গুচি গৈছে গুচি গ'লে সিহঁতৰ মা দেউতাক কৈছে পিছত মা দেউতা আহি মোৰ ঘৰত কৈ আছে পেলাই দিবলৈ মোৰ মা কৈছে নপেলাও মই এনেকুৱা পিছত জানুৱাৰী 30 তাৰিখে গুলজাৰ হুছেইনৰ ঘৰৰ পৰা মানুহ আহি মোৰ মাক ধৰি নি পেলাই সিহঁতৰ ঘৰত থৈ দৰ্জা মাৰি থৈছে পিছত কৈ আছে তোৰ মাৰ লগত ফোন কৰিবলৈ সিহঁতৰ লগত যাব লাগে বাচ্চা পেলাবলৈ পিছত মোৰ মাক মই কৈ আছো মোৰ মাক মাৰি পেলাব মোৰ লগত যাব লাগে
মোৰ মায়ে নাযায়, মই কান্দি কৈ আছো সেইকাৰণে মোৰ মায়ে মোৰ লগত গৈছে, জবৰদস্তি লৈ গৈছে, লৈ যাই পেলাই নগাঁও শ্বিলংগনী আমতলা মেডিকেলত ইয়া কৰাইছে, এভেকশ্যন কৰাইছে। মোৰ মাহী চহী কৰিবলৈ নাছিল, দমকাই ডাক্তৰ মোৰ মাহীক দমকাই আছে। মোৰ মাহী পিছত চহী কৰিছে কান্দি কান্দি, সিহঁতৰ ঘৰত যাই পেলাই সেইকাৰণে আনি পেলাই মোৰ ঘৰত থৈ গৈছে, পিছত মোৰ মাক এৰি দিছে। জানুৱাৰী 1 তাৰিখে ৰাতি 4 দিছে মোৰ মাক। মোক লৈ গৈছে জোৰ জবস্তি, মোক গুলজাৰ হুছেইন আৰু কাদিৰ আৰু জৈদুল সিহঁতৰ ঘৰৰ পৰা লৈ গৈছে। মোৰ মা গম পাইছে, মোৰ মাক সিহঁতৰ ঘৰত নি পেলাই দৰ্জা মাৰি থৈছে। নিউজ ডেস্ক, অসম টুডে।